ষড়যন্ত্ৰৰ আঁৰত আনকি একাংকভাৱে লণ্ডনৰ কোনোবা চিকিৎসকৰ কথা কৈছে যিজনে ইতিমধ্যে কৈছে এই সকলো ঔষধ ভুৱা, এই ঔষধে কোনো কামত নাহে। সঁচাকৈ এইবোৰ ঔষধ যদি ভুৱা, ফল পাই আছে নে নাই, ইমান দিনে আপোনাকে কি দেখা পাইছে? আমাৰ মানুহ দেখিছে আপোনাৰ ফল নাপাব, এইবিলাক মানুহ পাগল নহয় না, এইবিলাক মানুহ পাগল নহয় না। হাজাৰ হাজাৰ মানুহ ইয়াতে মোৰ কাৰণে ৰৈ আছে, আৰু ইয়াতে ছেকেণ্ড টাইম লগা ঔষধ লগাবলৈ বহুত ৰৈ আছে। যিবিলাকে ফাৰ্ষ্ট টাইম ৰিজাল্ট পাইছে তেওঁলোকে ছেকেণ্ড টাইম আহিব, তেওঁলোকৰ নিচিনা মানুহ ৰৈ আছে। আৰু লণ্ডনত গৈ থকা এই ডাঙৰ মানুহজন গোটেইখিনি হেণ্ডেল কৰি আছে, এইটো মই আগতে কৈছিলো। তেওঁৰ সমস্যা আজি 15 বছৰ আগৰ পৰা, 15 বছৰ আগৰ পৰা তেওঁৰ সমস্যা। তেওঁৰ কিমানখন হস্পিটাল আছে গুৱাহাটীত, অসমৰ মানুহে নাজানে। আৰু গোটেইখিনি মই বহুত সোনকালে কৰিম। তেওঁ ডাঙৰ মানুহ, মই অসমত নাথাকো, অসমৰ পৰা বাহিৰত গৈ পৰিম, কাৰণ অসমত যদি সেইটো কৰো জানে মোৰ ওপৰত কি হ'ব পাৰে। তেওঁৰ এনেকুৱা জেগাত যাম মই য'ত এই কামখিনি কৰাৰ কাৰণে সুবিধা পাম, তেনেকুৱা জেগা যাম। যোৱাকালি ৰাতি মোৰ তাতে মমতা বেনাৰ্জীৰ ফোন আহিছে যে পাঠক বাবু আপুনি অলপ হিন্দী অলপ বাঙালীত মোক ফোন কৰিছে, পাঠক বাবু ইমিডিয়েট শিফটিং হৈ যায় এখানে, যতে জায়গা লাগবে আমি দিবে, যতে জায়গা লাগবে আমি দিবে। কলকাতা লাগে, উত্তরবঙ্গে লাগে, যতে লাগে, কোচবিহার লাগে, যতে জায়গা লাগে আমি দিবে, আপনি ইমিডিয়েট শিফটিং হৈ যায়। যদি ইমান ভয়ংকৰ ষড়যন্ত্ৰ এটা ৰচনা হৈ আছে, তাৰপাছত আপুনি চৰকাৰ প্ৰশাসনৰ সহায় বিচাৰিব নালাগেনে? চৰকাৰ প্ৰশাসনে গম নাপায় নেকি? প্ৰশাসনে সহায় নকৰিলে মই বাচি নাহিলো হয়, এইটো কথা। বাকী চৰকাৰ প্ৰশাসনেতো গম পায়। এতিয়া নতুন নিয়ম অনুসৰি PSO ললে 75,000 কৰি দিব লাগিব। মোৰ লগত দুজন মানুহ থাকিলে 1.5 লাখ টকা দিব লাগিব। 1.5 লাখ টকা যদি মই PSOৰ কাৰণে দিব লাগে বা চিকিউৰিটিৰ কাৰণে দিব লাগে, তেনেহলে এই যে মানুহখিনিক মই বস্তুবিলাকৰ ওপৰত এটা এডিশ্যনেল চাৰ্জ এটা লগাই দিব লাগিব। ক'ৰ পৰা দিম মই, হয় না? কালি বহুতে কৈ আছিল, দুটা বটল দেখুৱাই আছিল যে এই দুটা বটল 200 টকাত কিনিব লগা হয়, তাৰ বাবে আপোনালোকে কোনো কেছ মেমো নিদিয়ে। সেইটো মই ৰাইজক আগতেও কৈছো। ইয়াতে যিখিনি ইনগ্ৰেডিয়েণ্ট আছে মই ৰাজহুৱা কৈছো। ইয়াতে পুদিনা অইল আছে, ইয়াতে ক্লভ অইল আছে, মানে নিম তেল আছে, ইয়াতে কালজিৰা তেল আছে। আপোনালোকে আমাৰ পৰা ল'ব পাৰে, ঘৰতো বনাই ল'ব পাৰে, কিন্তু ফ্লিপকাৰ্টৰ পৰা আনিলে সেইটো আপোনালোকৰ 3,000 টকা পৰিব। মোৰ পৰা 200 টকাত তেল লোৱাৰ আপত্তি অসমবাসীৰ নাই। আপত্তি তাৰ হৈছে জানক, 3,000 টকা যে আদিবাসী তেল কিনি আনে, হয় না? আদিবাসী তেল কিমান টকা এটা বটলত? 3,000 টকা। হা, 3,000 টকা আদিবাসী তেলৰ দাম। মোৰ পৰা 200 টকাৰ তেল লোৱা আপত্তি। 3,000 টকা আদিবাসী তেল গোটেই অসমত। আৰু আদিবাসী তেল ইয়াতে 50টা মান চলে, কোনটো আচল কোনটো নকল কোনো নাজানে, চব 3,000 টকা, হয় ন? তো মোৰ পৰা আপুনি অসমীয়া, মই অসমীয়া, মোৰ পৰা 200 টকা বা 300 টকা দিয়াত আপত্তি আছে, ঠিক আছে, আপুনি নিদিলে হ'ল। মই ইনগ্ৰেডিয়েণ্টটো কৈছো, আপুনি সেইখিনি মতে কামটো কৰক, আনি পেলাই হেৰি কৰি লওক, বনাই লওক, একো নাই তাতে। এল'ভেৰা জেল কালি আমাৰ তাতে নাই, মই কৈছো যাৰে পায় তাৰে লওক, যাৰে পায় তাৰে লওক। বেলেগৰ বিক্ৰী হোৱা নাই, আমাৰ অসমৰ থলুৱা মানুহৰ বিক্ৰী হৈছে। পাৰ্শ্বক্ৰিয়া হ'ব পাৰে বুলি, কাৰণ কোনোবাই যদি নিচেই লগায়। মই কি কৈছো, যদি আপুনি নিজে সেইটো হেৰি কৰিব যায়, আমাৰ নিয়মখিনি নামানি ঘৰত লৈ গ'ল, আৰু তেওঁলোকৰ সেইটো ঘৰত লৈ যোৱাৰ উদ্দেশ্য নহয়। এক বটল বস্তু তেওঁলোকে কিয় লৈ যাব ওলাইছিল সেইটোও জানো। সেইটো কপি কৰাৰ কাৰণে তেওঁলোকে প্লেনিঙো কৰি আছে, যাতে তেওঁলোকে সেইটোৰ পৰা উলিয়াই কি কি আছে ইনগ্ৰেডিয়েণ্ট ৰাজহুৱা কৰিব পাৰে, বা তেওঁলোকে ৰাজহুৱা নকৰিলে তেওঁলোকে ফাৰ্মাচিউটিকেল কোম্পানীৰ লগত জড়িত ব্যক্তি তেওঁলোকে কি কৰি দিব। আৰু আজি যিটো মই বস্তু ফ্ৰীতে দিছো ঔষধটো, তেওঁলোকে অহাকালি লাখ টকাত বিক্ৰী কৰিব পাৰে। ইয়াৰ পাছত গোৱালপাৰাত যাব নাই? কিয় নাযাম? গোৱালপাৰাখন, গোৱালপাৰা মানুহ তাতে নাছিলেই। মই আকৌ এবাৰ কৈছো, সেইখন ফিল্ডত গোৱালপাৰা মানুহ নাছিলেই। গোৱালপাৰা মানুহখিনি এতিয়া কি কৰিছে, তেওঁলোকে গেট বন্ধ কৰিছে, গোৱালপাৰা মানুহ ভিতৰত আহিবই দিয়া নাছিলে। আৰু সেইটো এটা গ্ৰুপ হয়। আপুনি যি ক'লে ছেক্ৰেটাৰী, কোন ছেক্ৰেটাৰী আছিল মই তাকো দেখুৱালো, তাৰে ছেক্ৰেটাৰী নহয়। আপোনাক ডকুমেণ্টছ কাৰণে মই দি দিম হোৱাটছএপত। তো তেওঁলোক ছেক্ৰেটাৰী একে নহয়, তেওঁলোকে এটা গ্ৰুপ, প্লেনেট ৱেল প্লেনেট। কিন্তু আমিও নিজৰ প্ৰাণ বচাব লাগে, সেইকাৰণে আমি সেইখিনি